মৰাণত এগৰাকী মহিলা যাত্ৰী আৰু এজন ই-ৰিক্সা চালকৰ মাজত মাত্ৰ 10 টকা ভাড়াক লৈ তৰ্কাতৰ্কি। বেছি ভাড়া বিচাৰি মহিলাক গালি গালাজ কৰাৰ পিছতে মহিলাগৰাকীয়ে ই-ৰিক্সা চালকক দিলে এটা চৰ। লগে লগে বহি থকা স্থানৰ পৰাই চালকজনে দিলে এটা গুৰ। উঠি আহি পুনৰ মাৰিলে চৰ। ইয়াৰ পিছত মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালৰ লোকে মিলি চালকজনক টানি লৈ গ'ল আৰক্ষী থানালৈ। এয়াই হৈছে ঘটনাটোৰ মূল কথা। মাহাতো উপাধিৰ এই মহিলাগৰাকীয়ে মৰাণ আৰক্ষীৰ ওচৰত ন্যায় বিচাৰিছে। মহিলাগৰাকী 2 মাহৰ গৰ্ভৱতী বুলি জানিব পৰা গৈছে। ইফালে ই-ৰিক্সা চালক শ্বাহিদ খানৰ সতীৰ্থ ই-ৰিক্সা চালকসকলো নিশা উপস্থিত হয় মৰাণ আৰক্ষী থানাত। অৱশ্যে কোন দোষী কোন নিৰ্দোষী সেয়া পোহৰলৈ আহিব আৰক্ষী তদন্তৰ পিছতহে। অপেক্ষা মাথো সময়লৈ। মই গধূলি আপোনাৰ 5টামান বাজিছিলে চাগে। মই বিশাললৈ গৈছিলোঁ। তো মোৰ ওচৰত মই বিশালৰ পৰা যাওঁতে মোৰ পৰা 10 টকা ল'লে। বেটেৰী ৰিক্সা এটাত গ'লোঁ। বিশালৰ পৰা মাৰ্কেটিং কৰিলোঁ, আহিলোঁ। যোনজন বেটেৰী ৰিক্সাত আহিছিলোঁ যে ঘটনাটো হ'ল, তেওঁ বেটেৰী ৰিক্সাতে উঠিছিলোঁ। উঠাৰ পিছত মোৰ ওচৰত 20 টকীয়া কইনছ এটা আছিলে। কইনছটো আছিলে, তাৰপিছত মই তেওঁক নামিলোঁ, STCৰ ওচৰত দিলোঁ পইচাটো। মই ক'লোঁ 10 টকীয়া নাই, মোৰ ওচৰত 20 টকা পইচাই আছে, আপুনি 10 টকা এটা ঘূৰাই কিনে দিয়ক। তেওঁ মোক ক'লে, বাইদেউ মোৰ ওচৰত ৰিচিভো আছে, আজিকালি বোলে বিশালৰ পৰা ভাড়া এইডোখৰলৈকে 20 টকা লয়, STCলৈকে 10 টকা নলয়। মই ক'লোঁ মইতো সদায় অহা যোৱা কৰি থাকোঁ, মই ইয়াৰ পৰা যাওঁতেও মই 10 টকাই দিছোঁ, তো আপোনাক মই 20 টকা কেনেকৈ দিম? তো সেই বুলি কিনে তেওঁ মোৰ লগত তৰ্ক কৰিলে, ময়ো তৰ্ক কৰিলোঁ। তো তেওঁ তৰ্ক কৰি মই কাগজ মাতি কিনে সুধাম বুলি ভাবিলোঁ। সেই সুধাম বুলি ভাবোঁতে তো মানে এনেকৈতো তেওঁ গুচি যাব ন। মই মোবাইলটো কাঢ়ি কিনে থম আৰু কাৰোবাক মাতিম বুলি কিনে, তেতিয়া মানে থাকি যাব তেওঁ। সেই মোবাইলটোতো কাঢ়িব লওঁতে মোবাইলটোতো মই কাঢ়িব নোৱাৰিলোঁ, 10 টকাটোও মোক ঘূৰাই নিদিলে। সেইটো হৈ গ'ল। তাৰপিছত মোক মানে বহুত মিছবিহেভ কৰিলে, বহুত বেয়া গালি এটা পাৰিলে। সেই গালিটো মানে শুনিব পৰা গালি নহয়, মই ক'বও নোৱাৰোঁ। সেই গালি পৰাৰ কাৰণে মই তেওঁক এক চৰ মাৰিলোঁ। সি কি কৰিলে, মই চৰ মৰাৰ কাৰণে সি বেটেৰী ৰিক্সাত য'ত বহি আছিলে তাৰ পৰা উঠি কিনে মোক পেটত এক লাট মাৰিলে। তাৰপিছত নামি লগালগ 2-3 চৰ মাৰি দিলে কাণত মোৰ। আৰু লগালগ সেইটো সময়ত মোৰ হাজবেণ্ডো আহিলে, এৰাৰি কৰালে, ময়ো যাব দিলোঁ। সেইটো হৈ গ'ল। অলপ পিছতে মোৰ পেটটো বিষাব ধৰিছে, কাণ চানবিলাক পূৰা বিষাই আছে। লগালগতো বুজি নাপালোঁ মই। এতিয়া চবক কৈছোঁ মোৰ এনেকৈ তেনেকৈ হ'ল, পেটটো বিষাই আছে, কাণবিলাক মোৰ বিষাই আছে, মোক মাৰিছিলে যে। তেওঁক চবে ঘূৰি বিচাৰি আছিলে, চবে বিচাৰি আছে। সেই সময়তে সি পাৰ হৈ আছিলে, কোনোবা এজন চিনি পালে যে এইজনে আছিলে বুলি। তেওঁক ৰখাই কিনে ধৰি মেলি চবে থানাত আনিলে। সিমানটোৱে হৈছে কেছটো। মানে মোৰ এতিয়া আৰু মোৰ মানে তাতে মই প্ৰেগনেণ্ট আছোঁ 2 মাহৰ। তাতে মোৰ পেটত লাট মাৰি দিছে, সেইটোৱে মই মানে অলপ কষ্ট পাই আছোঁ। কাণটোত মাৰিছে যে, ডিঙিটো মোৰ অলপ মানে কিবা হৈছে নেকি, হিলচিল টানিছে চাগে, মাথাটোও পূৰা বিষাই আছে। থানাত মই ন্যায় বিচাৰি আহিছোঁ। মানে বিশালৰ নাৰ্ছিং হোমৰ মাজৰ পৰা মানে মাইকীগৰাকী উঠাই অনা হৈছিলে। তাৰ পৰা মানে তেওঁ কৈছিলে জদুৱা ওচৰলৈকে যাম বুলি। তো জদুৱা ওচৰলৈ জদুৱা গৈ নাপালেগৈ, তাৰ আগতে নামিলোঁ। তো 20 টকা ভাড়া হয় বুলি মই ক'লোঁ যে বাইদেউ এনেকৈ 20 টকা ভাড়া। তেওঁ ক'লে যে নহয় 10 টকাই ভাড়া দিওঁ আমি। তো মই ক'লোঁ যে বাইদেউ নহয়, আমি 20 টকাকৈ ভাড়া লওঁ। আমাৰ কমিটিয়ে এখন লিষ্ট বনাই দিছে, সেই লিষ্টৰ বিনিময়ত আমি 20 টকাকৈ ভাড়া উচুল কৰোঁ। আৰু এতিয়া ক'লে যে নাই আমি 20 টকাকৈ নিদিওঁ। এতিয়া মই ক'লোঁ যে বাইদেউ 10 টকাই ল'ব লাগিব বুলি মোক ক'লে। এতিয়া মই ক'লোঁ যে বাইদেউ দিব আছে 20 টকা দিয়ক, যদি দিব নাই 10 টকা মই নলওঁ, ভাড়া আপুনি দিব নালাগে, আপুনি ভাড়াই দিব নালাগে, মোক দিব আছে 20 টকা দিয়ক। তো তেনেকৈ কওঁতে হয়তো তেওঁ লাজ পালে নে কি পালে মই নাজানো, তেওঁ মানে মোক এচৰ মাৰি দিলে। তো এচৰ মৰাৰ পিছত নেক্সট চৰটো মাৰিব লওঁতে মানে মই হাতখন দি এনেকৈ ৰখালোঁ মানে। তো ৰখোৱাৰ পাছত তাৰপিছত তেওঁৰ কোনোবা হাজবেণ্ডে কোনোবা ওচৰত আহিলে আৰু আহি মেলি তাৰপৰা কলাৰ ধৰাধৰি কৰিলে, কৰি মেলি তাৰপৰা আমাৰ বেটেৰী ৰিক্সাৰো এজন আহিলে, আহি মেলি বুজা পিটা কৰি মেলি মোক পঠিয়াই দিলে মানে। হৈ গ'ল, তাতে শ্বৰ্ট আউট হৈ গ'ল আৰু মোক পঠিয়াই দিলে লগালগ। পঠিয়াই দিয়াৰ পিছত তাৰপিছত মই ভাবিলোঁ যে হৈ গ'ল, তেতিয়া সৰু সুৰাকৈ চৰটোতো ময়ে খালোঁ, যাওঁগৈ আৰু এতিয়া হৈ গ'ল, মিলা মিছা হৈ গ'ল যেতিয়া মই একো ভয় কৰিবলৈ একো নাই। মই গ'লোঁ, গৈ মেলি ভাড়া মাৰি আকৌ ৰিটাৰ্ণ এইফালে আহোঁতে তাহাঁতি 5জন নে 6জন এনেকৈ কৰি মানে ৰখি আছে মানে STCৰ ওচৰতে। STCৰ ওচৰত ৰখি আছে, ৰখি কেনে মানে মোক পূৰা বেটেৰী ৰিক্সা ধৰিলে, ধৰি কিনে 4-5জনে মিলি কেনে মোক মাৰিছে। মাৰি কিনে জেপত পইচা আছিলে, পইচাও ফাৰি মেলি লৈ মেলি তাৰপিছত তাহাঁতি মাৰি মেলি তাৰপৰা মোক কৈছে মোৰ বেটেৰী ৰিক্সাখনো কথা আছে, তাৰ বেটেৰী ৰিক্সাখন ভাঙি দিব পাৰে, কেলৈ পাব্লিকৰ কথা কিবা কিবি কোনোবাই পিঙাই দিলে মোৰ বেটেৰী ৰিক্সাখনো কথা আছে, কেলৈ বেটেৰী ৰিক্সাখন চলাই মই ঘৰ চলাই আছোঁ, খাই আছোঁ। তো মই সেইটো কাৰণে কি ক'লোঁ, থানা ব'ল বুলি কোৱাৰ লগে লগে মই ঠিক আছে থানাই ব'লক, থানা ব'লক বুলি ক'লোঁ। অহাৰ পিছত থানালৈ অহাৰ পিছত মাইকী মানুহগৰাকীয়ে কৈছে যে মই প্ৰেগনেণ্ট হওঁ, 2 মাহৰ প্ৰেগনেণ্ট হৈ আছোঁ মই,
মই হেনো পেটত হেনো গুৰিয়াই দিছোঁ। যদি মই গুৰিয়াই দিছোঁ তেনেহ'লে তাত CCTV ফটোজ আছে। মই কৈছোঁ বুকু ফিন্দাই কৈছোঁ যে চাই লওক CCTV ফুটেজ। যদি মই মাৰিছোঁ চব সঁচা মিছা চব ওলাই যাব। ভাড়াৰ কাৰণে মই ক'লোঁ যে আপুনি নিদিলেও যদি 20 টকা নিদিয়ে তেতিয়াহ'লে মোক ভাড়া আপুনি দিব নালাগে, মই ভাড়া নোলোৱাকৈ যামগৈ। কিন্তু দিলে মোক 20 টকা দিব লাগিব। মই সিমানটো আপোনাৰ ওচৰত যদি পইচা যদি আপোনাৰ নাই, আপুনি দিবলৈ নিবিচাৰে তেতিয়া নালাগে, মোক ভাড়াই নালাগে, কিন্তু দিলে আপুনি 20 টকা দিব লাগিব। তো মই সেইটো কথা ক'লোঁ। কোৱাৰ বিনিময়ত তেওঁ মানে মোক মানে চৰিয়াই দিলে। চৰিয়াই দিয়াৰ পিছত আহি থানাত অহাৰ পিছত কৈছে বোলে হেৰি মোৰ বোলে প্ৰেগনেণ্ট হয়, মোক পেটত গুৰিয়াই দিছোঁ বুলি কৈছে। তাৰপিছত মই ক'লোঁ ঠিক আছে, যদি গুৰিয়াই দিছোঁ আপোনাক কিবা কৈছে আল্ট্ৰাচাউণ্ড কৰি লওঁ, আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টটো ওলাই যাব। যদি মই গুৰিয়াই আছোঁ আপোনাক সঁচা নে মিছা ওলাই যাব। তো ৰাতি মানে কি হ'ল, ইয়াত চব মেডিকেলতে আল্ট্ৰাচাউণ্ড নহয় মানে কথা চবতে ক'লে ৰাতি আল্ট্ৰাচাউণ্ড নহ'ব, মানে ৰাতিপুৱা আহিবলৈ। এতিয়া মই তেখেতৰ আমাৰ ঘৰৰ মানুহ আৰু ময়ো তেওঁ ক'লোঁ যে আপুনি ব'লক, আপোনাৰ আল্ট্ৰাচাউণ্ড ইয়াত যদি নহয় মই ডিব্ৰুগড় কৰাই দিম। আমাৰ মানুহে আপোনাক ডিব্ৰুগড় লৈ যাব, ডিব্ৰুগড়ত কৰাই দিব। ডিব্ৰুগড়ত আমি নকৰাওঁ বুলি কৈ তেওঁলোক মানে একদম ধাইকৈ মানে গুচি গ'ল মানে।